মাননীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি মাৰ্চ মাহৰ দৰমহা বা পেঞ্চন এইটো অতি সোনকালে মোকলাই দিয়াৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ আহিছে বিত্ত বিভাগৰ ফালৰ পৰা আৰু সেই সম্পৰ্কে আপোনালোকক জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব তো এইটো চাব পাৰিছে WT মেছেজ 17/3/2026 তাৰিখে ওলাইছে ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা আৰু এইটো সকলো ট্ৰেজাৰী অফিচাৰসকললৈ পঠাইছে ইনফো চাব পাৰিছে অল ডিছকমছ অল co-discoms অল সাব ডিভিজনেলছ আৰু এইটো কি লিখা আছে চাওক যে ডেটেড দিছপুৰ দ্য 17th March 2026 to avoid heavy rush of bills in the state treasuries in the last few working days of the current financial year, the last date for submission of bills relating to salary including arrear salary, grants in aid, salary, wages, pension and pensionary benefits to the treasuries has been fixed on 23/2026, repeat 23/2026 অর্থাৎ মাহৰ শেষৰ ফালে যেহেতু ট্ৰেজাৰী অফিচবিলাকত বিল জমা দিয়াৰ কাৰণে যথেষ্ট ভিৰ হয় আৰু পেঞ্চনসমূহ আৰু সেইকাৰণে এইবাৰ বিল জমা দিয়াৰ যিটো লাষ্ট ডেট এইটো ফিক্সড কৰা হৈছে 20/3/2026 দুবাৰ কোৱা হৈছে যাতে 20/3/2026 আগত ট্ৰেজাৰীত বিলসমূহ জমা দিয়ে যেহেতু আগন্তুক এপ্ৰিল মাহৰ 9 তাৰিখে বিধানসভা নিৰ্বাচন আছে তো সেই কাৰণে যথেষ্ট বিল নোহোৱাৰ কাৰণে আগতীয়াকৈ বিলখিনি জমা দিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে ট্ৰেজাৰী অফিচাৰ্ছ আৰ ডাইৰেক্টেড টু ফলো দ্য ডেডলাইনছ ষ্ট্ৰিক্টলি মেছেজ অভাৰ আৰু ট্ৰেজাৰী অফিচাৰসকলক এই যিটো অৰ্ডাৰ দিয়া হৈছে এইটো ষ্ট্ৰিক্টলি ফলো কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে তো এইটো চাব পাৰিছে অৰ্থাৎ 20 তাৰিখে যদি জমা দিয়ে হয়তো কৰ্মচাৰীসকলে সোনকালে এই যিটো মাৰ্চ মাহৰ দৰমহা এইটো পাবলৈ সক্ষম হ'ব তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ